নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ। আৰু আজি লৈ আহিছোঁ নলবাৰীৰ পৰা দীপাংকৰ তালুকদাৰে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কোৱাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়োঁ দীপাংকৰৰ অভিজ্ঞতাৰ ফালে। এই অভিজ্ঞতা 2019 চনত ঘটিছিলে। দীপাংকৰৰ গোপাল বজাৰ বুলি নলবাৰীৰ যিখন বজাৰ আছে, সেই বজাৰত এটা জিম আছে আৰু তাৰ ওচৰতে তেওঁলোকৰ ঘৰ। এদিনাখনৰ কথা, নিশা প্ৰায় 1 মান বজালৈকে দীপাংকৰে নিজৰ বন্ধু এজনৰ লগত ফোনত কথা পাতি আছিলে। আৰু সেইদিনাখন গৰমৰ দিন আছিলে, সেয়েহে তেওঁ ৰুমৰ পৰা বাহিৰত ওলাই গৈ পিছফালে তেওঁলোকৰ কলপাৰখনৰ ওচৰতে ফোনত কথা পাতি আছে। ঘপককৈ তেওঁ এটা শব্দ হোৱা শুনিলে, জাৰুপকৈ যেন গছৰ পৰা কিবা এটা বস্তু পৰিছে। লগে লগে দীপাংকৰে ভাবিলে নিশা বহু হ'ল, গতিকে এতিয়া বাহিৰত কথা পাতি থকাটো ভাল নহ'ব, সেয়েহে তেওঁ ভিতৰলৈ সোমাই আহিলে। কিন্তু তাৰপিছত দীপাংকৰৰ গাটো অলপ কিবা কিবা লাগিলে। পিছে তেওঁৰ বহুত টোপনিও ধৰিছিলে, সেয়েহে ফোনটো থৈ তেওঁ শুই পৰিলে। সেইদিনাখন তেনেদৰে পাৰ হ'ল। পিছদিনাখন ৰাতি ঠিক একেটা সময়তে 1-1:30 মান বজাত দীপাংকৰে আকৌ সেই একেটা শব্দত সাৰ পাইছে, জাৰুপকৈ কিবা এটা যেন পৰিছে। এইবাৰ পিছে দীপাংকৰ বাহিৰত নাই, তেওঁ ৰুমৰ ভিতৰতে শুই আছিলে আৰু ৰুমৰ ভিতৰতে কিবা এটা পৰাৰ শব্দ শুনিলে। তেওঁ সেই শব্দটোত সাৰ পাই দেখিছে ৰুমত তেওঁৰ বিচনাখনৰ একেবাৰে কাষতে এটা বৰ ডাঙৰ বগা শিল পৰি আছে। দীপাংকৰ বিৰাট আচৰিত হ'ল যে সেই শিলটো তেওঁৰ ৰুমলৈ ক'ৰ পৰা আহিলে। ৰুমৰ দৰ্জা বন্ধ, ৰুমৰ ওপৰত চিলিং আছে, চিলিঙৰ ওপৰত টিং আছে, গতিকে এটা শিল তেনেদৰে ভিতৰলৈ সোমাই অহাটো সম্ভৱপৰ নহয়। দীপাংকৰে বহুত দেৰি সেই শিলটো চায়ে থাকিলে আৰু আচৰিত ধৰণে সেই শিলটো দীপাংকৰৰ চকুৰ আগতে অদৃশ্য হৈ গ'ল। তাৰপিছত তেওঁ অলপ ভ্ৰমেই নে সত্যই নে ঠিক ধৰিব নোৱাৰিলে আৰু ভাবিলে যে টোপনিতে চাগে কিবা ভ্ৰম দেখিছে, সেইবুলি তেওঁ আকৌ শুই পৰিলে। পিছদিনাখন ৰাতি সেই একেটা সময়তে দীপাংকৰে আকৌ সাৰ পাইছে। এইবাৰ দীপাংকৰে সেই একেটা শব্দতে সাৰ পাইছে, পিছে এইবাৰ তেওঁৰ ৰুমলৈ বন্ধ দৰ্জাখনেৰে এজন মানুহ সোমাই আহিছে। মানুহজন বিৰাট দেখিবলৈ গোন্ধচ, বিৰাট ক'লা, পিন্ধনত এযোৰ মলিন কাপোৰ। মানুহজনে দীপাংকৰৰ বিচনাৰ চাৰিওফালে দুপাক ঘূৰিছে। প্ৰথম এপাক ঘূৰি বিৰাট খঙেৰে দীপাংকৰলৈ চালে, আকৌ এপাক ঘূৰি তেওঁ সেই বন্ধ দৰ্জাখনেৰেই আকৌ ওলাই গুচি গ'ল। তাৰপিছত তেওঁৰ বিচনাৰ গাতে লাগি থকা খিৰিকীখনত দুটা জোৰত টোকৰ মাৰিছে। সেই ঘটনাটো ঘটাৰ পিছত দীপাংকৰে বিৰাট বেছি ভয় খালে। ভয় খাই ভাবিলে যে মাকহঁতৰ ওচৰলৈ যাওঁ। তাৰপিছত আকৌ ভাবিছে ইমান নিশা মাকক দিগদাৰ কৰিব জানো। সেইবুলি সেই ৰাতিটো তেওঁ তেনেদৰেই প্ৰায় উজাগৰি কটালে। পিছদিনাখন ৰাতি আকৌ সেই একেটা সময়তে সেই একেটা শব্দত দীপাংকৰে সাৰ পাইছে। এইবাৰো তেওঁৰ কোঠাৰ বন্ধ দৰ্জাখনেৰে মানুহজন সোমাই আহিছে, দুপাক মাৰিছে বিচনাখনৰ চাৰিওফালে, বিৰাট খঙেৰে দীপাংকৰলৈ চাইছে আৰু সেই বন্ধ দৰ্জাখনেৰেই ওলাই গৈ কাষৰ খিৰিকীখনত দুটা জোৰত টোকৰ মাৰিছে। এইবাৰ পিছে দীপাংকৰে আৰু থাকিব নোৱাৰিলে। তেওঁ চিধাই বিচনাৰ পৰা নামি ৰুমৰ দৰ্জা খুলি মাকৰ ৰুমলৈ সোমাই গ'ল। মাকক গোটেইখিনি কথা ক'লে আৰু মাকে তেতিয়া ক'লে, সপোন দেখিছ চাগে, আহ মোৰ লগতেই শুই থাক। সেইবুলি সেই নিশাটো দীপাংকৰ মাকৰ লগতেই শুলে। তাৰ পিছৰ নিশা দীপাংকৰে ৰাতি ভাত পানী খাই উঠি মন বান্ধিয়েই লৈছে যে তেওঁ মাকৰ লগতেই শুব। সেইবুলি তেওঁ মাকৰ বিচনাত শুলে, কিন্তু নিশা সেই একেটা সময়তে সেই একেটা শব্দ, বন্ধ দৰ্জাৰে মানুহজন সোমাই আহিছে। এইবাৰ মাকৰ বিচনাত কাষত মাক শুই থকাৰ স্বত্তেও দীপাংকৰে দেখিছে মানুহজনে বিচনাখনৰ চৌপাশে দুপাক ঘূৰিছে আৰু বিৰাট খঙেৰে আকৌ দৰ্জাখনেৰে ওলাই গৈ এইবাৰো মাকৰ ৰুমত থকা খিৰিকীখনত জোৰত দুটা টোকৰ মাৰিছে। সেই টোকৰত পিছে মাকেও সাৰ পাইছে আৰু সাৰ পোৱাৰ পিছত মাকে আচলতে সেই ঘটনাটোৰ ভয়াৱহতাটো উপলব্ধ কৰিব পাৰিছে। সেই নিশা মাক আৰু পুতেক দুয়োটাই উজাগৰে কটোৱাৰ পিছত পিছদিনাখন ৰাতিপুৱাই মাকে দীপাংকৰক তেওঁলোকৰ গাঁৱত থকা এজন ওজাৰ ওচৰলৈ লৈ গ'ল। ওজাজনক গোটেইখিনি কথা ক'লত তেওঁ কিবাকিবিবোৰ কৰি গম পালে যে যিদিনাখন নিশা দীপাংকৰে ফোনত কথা পাতি আছিলে পিছফালৰ বাৰান্দাত, কলৰপাৰৰ ওচৰত, সেই নিশা
এটা বৰ বেয়া বস্তু তেওঁলোকৰ কলপাৰৰ ওচৰতে আছিলে আৰু সেই বস্তুটোৱে দীপাংকৰক দেখা পাই দীপাংকৰৰ লগ ল'বলৈ চেষ্টা কৰিছে বাৰে বাৰে তেওঁক দেখা দি তেওঁক উপলব্ধি কৰাইছে যে তেওঁৰ উপস্থিতি আছে আৰু দীপাংকৰৰ লগতেই তেওঁ থাকিব বিচাৰে এই কথাটো শুনাৰ পিছত দীপাংকৰৰ মাকেও বিৰাট বেছি ভয় খালে তাৰপিছত ওজাজনক ক'লে যে কিবা এটা উপায় কৰক আৰু তেখেতে তেতিয়া ঘৰত এখন পুথিপাঠ কৰিবলৈ ক'লে আৰু তাৰপিছত তেওঁ অলপ পানী চানী কিবা জাৰি দিলে আৰু সেই কাম বনবোৰ কৰাৰ পিছত মাকে দীপাংকৰক কেইদিনমানৰ কাৰণে গুৱাহাটীলৈ পঠিয়াই দিলে নলবাৰীত থাকিলে আৰু বেছি অসুবিধা পাব বুলি পিছে গুৱাহাটীলৈ অহাৰ পাছতো দীপাংকৰে সেই একেই অনুভৱ কৰে তেওঁৰ লগত যেন সদায় সেই ক'লা মানুহজন থাকে আৰু তাৰপিছত তেওঁ গুৱাহাটীত থাকিব নোৱাৰিলে কাৰণ তেওঁৰ গা বিৰাট বেছি বেয়া হ'ল আৰু তেওঁ নলবাৰীলৈ উভতি গ'ল বহুদিন তেনেদৰে পাৰ কৰাৰ পিছত ওজাজনে আকৌ কিবা কিবিবোৰ কৰি দিলত সেই বস্তুটো দীপাংকৰৰ ওচৰৰ পৰা লাহে লাহে নাইকিয়া হৈ গ'ল পিছে আজিৰ পৰা ৩ মাহমান আগত দীপাংকৰে আকৌ সেই বস্তুটোৰ উপলব্ধি অনুভৱ কৰিছে এয়া হৈছে দীপাংকৰৰ জীৱনৰ লগত ঘটি থকা এটা জীয়া ঘটনা দীপাংকৰে শেষত লিখিছে যে আজিকালি তেওঁৰ ভয় নালাগে বস্তুটো তেওঁৰ লগত আছে বুলি গম পায় কিন্তু যিহেতু তেওঁক একো অনিষ্ট কৰা নাই তাৰ লগতেই জীৱন অতিবাহ কৰিবলৈ দীপাংকৰ বাধ্য এয়া পিছে তেওঁৰহে মানে কথা দীপাংকৰৰ লগত ঘটা এই বৰ অদ্ভুত ঘটনাটো শুনি পিছে আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপুনিও যদি কেতিয়াবা এনেকুৱা কিবা অনুভৱ কৰিছে বা আপোনাৰ প্ৰিয়জনৰ লগত যদি এনেকুৱা কিবা হৈছে তেনেহ'লে তাকো জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব লগতে এটা কথা কওঁ দীপাংকৰে 2024 চনৰ জানুৱাৰী মাহতেই এই ঘটনাটো দিছে পিছে এতিয়া মই আগষ্ট মাহৰ ঘটনা পঢ়ি আছোঁ আপোনালোকে ভাবিব পাৰে জানুৱাৰী মাহত দিয়া ঘটনাটো কেনেদৰে থাকি গ'ল আচলতে দীপাংকৰে তেওঁৰ লগত ঘটা এই জীয়া ঘটনাটো লিখাৰ পিছত মানে প্ৰত্যেক 15-20 দিনৰ মূৰে মূৰে মোক ৰিমাইণ্ডাৰ দি দি এটা মেছেজ কৰি গৈ আছিলে সেয়েহে তেওঁৰ ভিডিঅ' মানে তেওঁৰ এই ঘটনাটো পিছ পৰি গৈ আছে শেষৰ মেছেজটো তেওঁ আগষ্ট মাহৰ 21 তাৰিখে কৰিলে আৰু তাৰপিছত তেওঁ মোক মেছেজ দিয়া নাই আৰু এতিয়া মই আগষ্ট মাহৰ ঘটনা পঢ়ি থকাত দীপাংকৰৰ শেষৰ মেছেজটো পাই মই তেওঁৰ মানে ঘটনাটোলৈ যাব পাৰিলোঁ সেয়েহে আপোনালোকলৈ অনুৰোধ যদি আপুনি আপোনাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি থৈছে ভৌতিক ঘটনা শ্বেয়াৰ কৰি থৈছে তেনেহ'লে তাৰ ওপৰত আৰু একো মেছেজ নিদিব আপুনি যদি মোৰ মেছেঞ্জাৰত মেছেজ দিছে ইয়াৰ অৰ্থ হ'ল মই সময়ত সেই মেছেজটো পঢ়িমেই এতিয়া আগষ্ট মাহৰ পঢ়ি আছোঁ গতিকে আপুনি যদি দি থৈছে ডিচেম্বৰত সেই ঘটনাটো পঢ়িবলৈ অলপ সময় লাগিব পিছে ইয়াৰ অৰ্থ এইটো নহয় যে মই নপঢ়িম লগতে আপোনাৰ লগত ঘটা ঘটনা যদি এতিয়ালৈকে মোৰ লগত শ্বেয়াৰ কৰা নাই তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ লগতে সপ্তাহটিৰো সামৰণি মাৰিছোঁ কালিলৈ হৈছে সৰস্বতী পূজা এইবাৰ পিছে দুদিন মিলিছে সৰস্বতী পূজা আপোনালোকে কোনদিনাখন উদযাপন কৰিব কালিলৈ নহয় সোমবাৰে জনাবচোন ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব আমিও পিছে এইবাৰ সৰস্বতী পূজা উদযাপন কৰিম ইয়াতে বেংগলোৰত কেনেদৰে উদযাপন কৰিম দেখুৱাম বাৰু এতিয়ালৈ পিছে আহিছোঁ শুভৰাত্ৰি